মাৰ্ডাৰ বুলি ক'লে ভুল নহ'ব যিটো মৰেল যিটো ৱেট তেওঁলোকে মাৰ্ডাৰ কৰিছে দাদাক আমি তাৰে তদন্ত বিচাৰি আছোঁ আমি আজি গুৱাহাটী প্ৰেছ ক্লাবৰ জৰিয়তে সমূহ অসমবাসীৰ লগত মিলি আমি মুখ্যমন্ত্ৰীক আমাৰ অনুৰোধ জনাইছোঁ যে এই তদন্ত যদি ভালকৈ নকৰে এতিয়া কিন্তু 2026 চনত আমাৰ অসমৰ ৰাইজে দেখাব কি হ'ব লগা আছে কাৰণ যদি জুবিন গাৰ্গৰ কাৰণে আমি জাষ্টিছ বিচাৰিছোঁ তেওঁৰ কাৰণে যদি আমি জাষ্টিছ বিচাৰিব লগা হৈছে তাতকৈ লজ্জাজনক আৰু দুখৰ কথা হ'ব নোৱাৰে আৰু ইয়াতকৈ বেছি পলিটিক্স কৰি কোনো লাভ নাই এইবাৰ অসমবাসী ৰাইজে উঠি পৰি লাগিছে আমি অনুৰাগী হিচাপে উঠি পৰি লাগিছোঁ অকল শিল্পী সমাজ বুলি নহয় সকলো শ্ৰেণীৰ মানুহ উঠি পৰি লাগিছে গতিকে এইবাৰ যাতে কোনো পলিটিক্স হ'ব নোৱাৰে আমাক ৰিজাল্ট লাগিব জুবিন দাৰ আকস্মিক বিয়োগৰ কাৰণে ইয়াতকৈ বেছি মই এতিয়া একো ক'ব নোৱাৰিম এইখিনি কৈছোঁ আৰু তেওঁ যিহেতু কৈছিল জুবিন দাই এটা ৰিকুৱেষ্ট কৰিছিল যে তেওঁ মৰি গ'লে মায়াবিনী গানটো এইকেইদিন আমি কোনো গাব পৰা নাই শুনি আছোঁ কিন্তু আজি মই তেওঁৰ কাৰণে অকণমান হ'লে মই মোৰ সৌভাগ্য হৈছিল আচলতে তেওঁৰ লগত সেই গীতটি কেইবছৰমান আগত একেলগে গোৱাৰ সুবিধা এটা হৈছিলে আৰু মই তেওঁৰ ওচৰত আচলতে বেছি থকা নাছিলোঁ যোৱা মোৰ 18টা বছৰ জাৰ্ণিত খুব বেছি মই তেওঁক 20-25 বাৰ লগ পাইছোঁ কিন্তু যিখিনি সময় লগ পাইছোঁ মোৰ কাৰণে এইখিনি আশীৰ্বাদ মই অলপতে তেওঁৰ ওচৰত নাছিলোঁ আৰু তেওঁ গৰিমাকো কৈছিলে যে পদ্মনাভে মোৰ ওচৰত নাহে বেছিকৈ মই যিখিনি আচল অনুৰাগী তেওঁ দূৰৰ পৰাই তেওঁক ভাল পায় ওচৰত যাব নালাগে গতিকে সেই ভাল পোৱাৰ কাৰণে অকণমান মই এক লাইন গাইছোঁ বাৰু na 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 da 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 na 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 da 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 ra 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 na 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 মই আমাৰ সাংবাদিক বন্ধুসকলক কেলে গাবলৈ কিছু অনুৰোধ কৰিছোঁ মায়াবিনী রাতের বুকু দেখা পালো তোমার ছবি ধরা দিলা গোপনে আহি হিয়ার কোন তুমি যে মোর শুকান মন মিয়ৰৰে চেঁচা তোপাৰ নামি অহা ৰ'দৰে নৈ মোৰ দেহৰ প্ৰতি পুৱা মোৰ ভতিজাটো প্ৰতিযোগিতাত থাকি দিবলৈ পাৰিছোঁ এটোৱে সকলোৱে লৈ গ'ল কিন্তু মই আপোনালোকৰ যোগেদি অসমৰ প্ৰতিজন মানুহক ধন্যবাদ জনাইছোঁ আপোনালোকৰ যোগেদি প্ৰতিজন মানুহৰ অন্তৰত জুবিন সোমাই গৈছে আৰু প্ৰতিজন মানুহে আহি আমাক কৈছে যে তেখেতসকলে জুবিনক জীয়াই আৰু আমাৰ পৰিয়ালটোৱে এই সময়ত সকলোকে ধন্যবাদ জনাইছোঁৱেই লগতে কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ তেখেতক জুবিনৰ যিটো মেছেজ যি কাৰণে সি আজি জীয়াই আছিল সেই বস্তুবিলাক যাতে সকলোৱে উপলব্ধি কৰে ই ফট ফৰ এ নিউ ছ'চাইটি ফ্ৰী ছ'চাইটি ফ্ৰী মানে এনেকুৱা নহয় ৰুললেছ বা এনেকুৱা নহয় এখন উচ্চ স্তৰৰ ছ'চাইটি য'ত চিন্তাবিলাক বহল হয় নেৰ' নহয় আৰু সেইকাৰণে সি চব কৰিছিল মোক কৈছিল কেতিয়াবা কিন্তু মই কৰি যাম কাম কৰি চিন্তা নাই আমি তহঁতক স্বাস্থ্য যত্ন ল'বি অসমত চিন্তা নকৰিবা মই হেভ এনাফ ষ্ট্ৰেংথ কি কয় কৈ যাব ধুমধাম কৰ আৰু কামেই চিনি পালে কি মই ইমান তহঁতক গুচি আহিবি শিৱসাগৰলৈ মই শিৱসাগৰ তোক ইমানটো যাব নোৱাৰিবি দুইটা গুচি আহিবি অকণমান ৰেষ্ট লাগে কিন্তু he did never get that raised. Kami ke kori sa nabor.
কণ্ডিশ্যন যিকোনো মানুহে যদি তাৰ ডিটেইলছ কৈ যাওঁ বহুত কথা কান্দনত ভাগৰি পৰিব এদিন এই ডিজি মিউজিক নে আমাৰ জোনালী ডেটা স্কুটি আছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।